কিহৰ কাৰণে ধৰিছে তোমাক আজি? কিহৰ কাৰণে ধৰিছে? অৰূপ দাসৰ লগত তোমাৰ সম্পৰ্ক কি? তোমাক কিয় পৰীক্ষা কিমান দিন দিলা তুমি? কিমান দিন দিছা পৰীক্ষা? পৰীক্ষা কিমান দিন দিছা তুমি? অৰূপ দাসক কেতিয়াৰ পৰা চিনি পোৱা তুমি? অৰূপ দাসক কেতিয়াৰ পৰা চিনি পোৱা বেটি? অৰূপ দাসক কেতিয়াৰ পৰা চিনি পোৱা তুমি? কিমান দিন পৰীক্ষা দিলা আৰু? কিহৰ কাৰণে দিছিলা পৰীক্ষা? আমাৰ দাঁতিৰবৰী কাৰাগাৰী এছিয়া স্কুল যিখন আছে ভৱানীপুৰ আণ্ডাৰ তাতে এজন ভুৱা কেণ্ডিডেট, তেওঁৰ নাম ভুৱা কেণ্ডিডেট একচুৱেলি মানে তেওঁৰ বয়স ফাঁকি দিছে। তেওঁৰ নামটো আৰু এড্ৰেছটো তেওঁ একেই ৰাখিছে। তেওঁ হাৰানুৰ ৰচিদ চন অফ আব্দুল কাদ্দুছ, ইয়াত ৰোল নাম্বাৰ দেখুৱাইছে B250021 নম্বৰ 0176। তেওঁ হল নম্বৰ 5ত দাঁতিবৰী কাৰাগাৰী হাইস্কুলৰ তাত এক্সাম দিছিলে। আৰু যেতিয়া তাত এছ'জন আছিলে আৰু ইনচাৰ্জ আছিলে, তেওঁলোকে যেতিয়া চালে তেতিয়া তেওঁৰ এপিয়াৰেঞ্চটো আৰু তেওঁৰ যি বয়স দেখুৱাইছিলে 2006ত জন্মৰ, সেইটো অলপ সন্দেহ উপজিলে। সেই সূত্ৰে তেওঁ সোধা পোছা কৰিলে। সোধা তেওঁৰ ডেট অফ বাৰ্থটো সোধোতে তেওঁ এডমিটখন নোচোৱাকৈ মানে ক'ব পৰা অকণ নোৱাৰি, এনেকুৱা ধৰণৰ সন্দেহ হ'ল কিবা। এতিয়া সেইকাৰণে যে আৰু অধিক অনুসন্ধান কৰোঁতে সোধা পোছা এক্সাম শেষ হোৱাৰ পিছত তেতিয়া বস্তুটো গম পোৱা গ'ল যে তেওঁ কনফেছে কৰিলে, তেওঁ স্বীকাৰোক্তি দিলে যে তেওঁ আচলতে বয়স তেওঁৰ 95ত জন্ম। তেওঁ সেই সূত্ৰে তেওঁ 28-29 বছৰ বয়স হ'ব। আৰু তেওঁ 2011 চনতে আচলতে মেট্ৰিক পাছ কৰিছিল। আৰু তেওঁ 11 চনত মেট্ৰিক পাছ কৰিছিলে। তেওঁ এখন নালিগাঁও ভক্তদবা যি আছে তাৰ পৰা তেওঁ পাছ কৰিছিলে। আৰু পাছ কৰাৰ পিছত তেওঁ এতিয়া মাষ্টাৰ ডিগ্ৰীও কৰি আছে। তেওঁ ডিষ্টেঞ্চত KKHৰ পৰা ডিষ্টেঞ্চ এডুকেশ্যন আছে, তাৰ পৰা তেওঁ ছেকেণ্ড চেমত পঢ়ি আছে। পলিটিকেল চায়েন্সত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰি আছে বুলি কৈছে। তেতিয়া তেওঁ সোধা হ'ল কিহৰ কাৰণে তেওঁ কৰিছে। তেওঁৰ ইণ্টাৰেষ্ট হৈছে তেওঁ অসম পুলিচত কাম কৰিব, নহ'লে ডিফেন্সত আৰ্মি হওক বা এনেকুৱা ধৰণৰ ডিফেন্স লাইনত কাম কৰিব। তাত যিহেতু বয়সটো তেওঁৰ পাৰ হৈ গৈছে, তেওঁ এটা সেইখিনিত ভুৱা এখন বয়সৰ প্ৰমাণ পত্ৰ ওলাই পেলাই তেওঁ আকৌ মেট্ৰিক পৰীক্ষা দি পেলাই, ইতিমধ্যে তেওঁ পৰীক্ষা দিছে বাকীকেইটা। আজি তেওঁ ধৰা পৰিলে। ইতিমধ্যে তেওঁ ইমিডিয়েট একশ্যন হিচাপে তেওঁক ছাছপেণ্ড তাৰ পৰা কৰাই হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।